Hello everyone, welcome to Academy of Civil Services. তো আজি আহিছো আমি 7 জুলাই নিউজ পেপাৰ টু নোটছ যেটো আমাৰ ইনিচিয়েটিভ আছিলে কারেন্ট এফেয়াৰ্সৰ ক্লাसेसৰ ওকে তো আজি আমি আছো 07/07/2025 অৰ্থাৎ 7 জুলাই নিউজ পেপাৰ টু নোটছ 1 ভিডিও ইকুৱেল টু 5 পেপাৰ্স ওকে তো নেক্সট আহিলে ওকে এখন মোৰ বুক এছাম 365 এছামিজ ইংলিছ দুটা মিডিয়ামতে এভেইলেবল আছে অসমৰ কাৰণে নিউজ প্লাছ নিউজ দুটা কামৰ কাৰণে ইউজ হ'ব তো আজি আমি চাওঁ ফাৰ্ষ্ট ইস্যুজ এছামছ ৱাৰ অন ড্ৰাগছ ওকে তো এইটো আমাৰ হাতত এটা এছাম ট্ৰিবিউনৰ আৰ্টিকেল আছে এছামছ ৱাৰ অন ড্ৰাগছ তো আৰ্টিকেলটোত নামতে তোমালোকে গম পাইছা যে ইয়াতে কিহৰ বিষয়ে আলোচনা কৰা আছে ড্ৰাগছৰ বিষয়ে আলোচনা কৰা আছে যিটো আমাৰ অসমৰ ছ'চাইটিৰ পাৰ্সপেক্টিভত বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় হয় ওকে তো এইটো আমাৰ মেইনছ পাৰ্সপেক্টিভত বেছি ভালকে কামত আহিব আমাৰ তো প্ৰেলিমছৰ কাৰণে কিছুমান বস্তু চাওঁ যেনেকে তোমাৰ কিছুমান প্লেছৰ বিষয়ে চাম সেইবিলাক প্লেলিমছৰ বিষয়ত আহিব বাট নৰ্মেলি আমাৰ মেইনছত আহিব এইটো সাবজেক্ট জিএছ পেপাৰ তোমাৰ ওৱানত ক'ব পাৰা জিএছ পেপাৰ ওৱান ছ'চাইটিত ক'ব পাৰা ওকে তো নেক্সট আমি চাম ইয়াৰ ৰিলেটেড ইস্যুজ কি আছে এছামছ ৱাৰ অন ড্ৰাগ তো অভাৰভিউ যদি আমি চাওঁ আমাৰ অসমত বুলি নহয় অকল নৰ্থ ইষ্টত বহুতখিনি আমাৰ ড্ৰাগছৰ বহুতখিনি ইস্যুজ বাঢ়ি গৈছে অসমে হওক বা নাগালেণ্ড মণিপুৰ মিজোৰাম সকলোবিলাক ষ্টেটত কি হৈছে ড্ৰাগছৰ এটা ইউজটো বহুত বেছি বাঢ়ি গৈছে আৰু অবভিয়াছলি এইটো আমাৰ কাৰণে বহুত এটা সংকটৰ বিষয় হয় কাৰণ ইয়াৰ ইম্পেক্ট ডাইৰেক্টলি আমাৰ ইউথত পৰে আৰু আমাৰ ইণ্ডিয়াৰ কি হয় আমাৰ ইণ্ডিয়াৰ ইউথে আমাৰ মেইন ইণ্ডিয়াৰ আইকন হয় তো যদি আমাৰ ইণ্ডিয়াৰ ইউথ যদি বাঢ়ি যায় তেতিয়া আমাৰ ইণ্ডিয়া আমাৰ ডেভেলপ হ'ব ন চ' যদি ইউথখিনিয়ে যদি আমাৰ ইণ্ডিয়া যদি ড্ৰাগছত আসক্ত হৈ থাকে তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ পিছলৈকে একো ডেভেলপে নহ'ব তো ইয়াৰ অবভিয়াছলি এইটো টপিক এনেও আমাৰ এক্সামৰ কাৰণে পাৰ্সপেক্টিভৰ কাৰণে ইম্পৰ্টেণ্ট হয়ও আৰু মই কৈছো ন এনেও জেনেৰেল এৱাৰনেছৰ কাৰণেও এই টপিকটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ তোমালোকেও নিজে ওচৰে পাজৰে দেখি আছা ড্ৰাগছৰ প্ৰচলন কিমান বেছি বৃদ্ধি পাইছে ওকে তো বহুতখিনি ইম্পেক্ট আছে আমাৰ ইয়াতে ইউথ ডেভাষ্টেশ্যন ইউথখিনি আমাৰ গোটেই বেয়া হৈ গৈছে কাৰণ আমাৰ ইউথে প্ৰডাক্টিভিটিৰ কাম কৰে ঠিক আছে আমাৰ ইউথখিনি যদি ড্ৰাগছত যদি আসক্ত হৈ থাকে আমাৰ দেশ ভাৰত কেনেকৈ ডেভেলপ হ'ব আমাৰ ইউথ ইয়ং মেন এণ্ড উইমেন গোটেইবিলাক মৃত্যু হৈছে তাই হৈছে এডিক্টেড হৈ গৈছে গোটেইবিলাক তেওঁলোকৰ গোটেই লাইফ বৰবাদ হৈ গৈছে যেনেকে ড্ৰাগছ কিছুমান লাগে হিৰইন ইয়াবা টেবলেট অপিয়াম কোডেন বেছ কফ চিৰাপ তো ইমানখিনি ড্ৰাগছত আসক্ত হৈ আমাৰ গোটেই ইউথ আমাৰ ভাৰতবৰ্ষৰ ইউথ মহিলা পুৰুষ সকলোবিলাক তোমাৰ কি হৈছে আমাৰ গোটেই ইউথটো নষ্ট হৈ পৰিছে তো ছ'চাইটিৰ গোটেই ছ'চাইটিৰ হাৰমনি নষ্ট হৈ পৰিছে তো ফেমিলি ডেষ্ট্ৰ হৈ গৈছে কমিউনিটি ডেষ্ট্ৰ হৈ গৈছে গোটেই ৰেজিয়নটোৰ প্ৰডাক্টিভিটি পটেঞ্চিয়েলটো আছিলে আমাৰ অসমৰে হওক বা নৰ্থ ইষ্টৰে হওক বা আমাৰ ভাৰতবৰ্ষৰ গোটেই আমাৰ দেশৰ পটেঞ্চিয়েল ডিক্ৰিজ হৈ গৈছে কাৰণ আমাৰ ইউথ হ'ল আমাৰ দেশৰ মেইন ইকনমি মেইন কম্পনেণ্ট যদি ইউথে আমাক দেশখন আগবঢ়াই লৈ যায় তেতিয়াই আমি যে বিশ্বগুৰু সপোন দেখি আছো ভাৰতত তেতিয়াই আমি সেই সপোনটো পূৰণ কৰিব পাৰিম বাট আমাৰ ইউথ কি আছে ড্ৰাগছত আসক্ত হৈ পৰিছে তো সেইটোৰ কাৰণে এই যোনটো টপিক আছে এই টপিকটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ এক্সাম এণ্ড ছ'চিয়েল এৱাৰনেছ অলছ' তো জিঅ'গ্ৰাফিকেল চেলেঞ্জেছ আমাৰ কিছুমান আছে যেনেকে এইটো প্ৰেলিমছ পাৰ্চেণ্ট মনত আহিব পাৰে গল্ডেন ট্ৰাইংগল তো সুধিব পাৰে প্ৰেলিমছৰ কাৰণে ঠিক আছে তো প্ৰেলিমছৰ কাৰণে সুধিব পাৰে তোমালোকক আছে গল্ডেন ট্ৰাইংগল বুলি কি দেশক কোৱা হয় ম্যানমাৰ লাওছ এণ্ড থাইলেণ্ড তো আমাৰ জিঅ'গ্ৰাফিকেল চেলেঞ্জ কিছুমান আছে যেনেকে ম্যানমাৰ লাওছ থাইলেণ্ড যাক আমি কওঁ গল্ডেন ট্ৰাইংগল বুলি তো তেওঁলোকে ড্ৰাগছৰ ক্ৰাইচিছটো বহুত বেছি বঢ়াই দিছে আৰু ম্যানমাৰ অবভিয়াছলি ম্যানমাৰক তুমি গম পাইছে প্ৰাইমেৰী চ'ৰ্চ কিহৰ হেৰইন এণ্ড যোনটো আমি কওঁ ইয়াবা টেবলেট বুলি ন মিঠাম থেমাৰাইন যোনটো আমি কওঁ ইয়াবা টেবলেট বুলি তো সেইটোৰ মেইন প্ৰাইমেৰী চ'ৰ্চ হ'ল ম্যানমাৰ আৰু ম্যানমাৰ সকলোৱে গম পাইছে ম্যানমাৰ যেতিয়া ডেমক্ৰেচি গভৰ্ণমেণ্ট গুচি গৈছিলে এতিয়া তোমাৰ কিহৰ ৰুল চলি আছে আৰ্মি মিলিটাৰী জেনেৰেল ৰুল চলি আছে তো তাৰ কাৰণে আমাৰ লগত যি ইণ্ডিয়াৰ লগত বৰ্ডাৰ আছে ম্যানমাৰৰ তো এইটো বৰ্ডাৰ বহুত পৰাজ বৰ্ডাৰ হৈ গৈছে তাৰ কাৰণে ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে ঠিক আছে 1643 কিলোমিটাৰ আনফেন্স বৰ্ডাৰ হৈ গৈছে আমাৰ মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু আমাৰ নৰ্থ ইষ্ট তোমাৰ হাব হৈ গৈছে ড্ৰাগছৰ কাৰণে ওকে আৰু অসমৰ যদি ৰুলছ হয় অসমত তোমাৰ যিখিনি আছে আমাৰ বৰাক ভেলী ডিষ্ট্ৰিক্ট আছে যেনেকে কাছাৰ ওকে সেইবিলাকত তোমাৰ ড্ৰাগছ আহে তোমাৰ ক'ৰ পৰা মণিপুৰ মিজোৰাম এইবিলাকৰ পৰা ড্ৰাগছ আহে আৰু আমি যদি অলপমান ষ্টেটিষ্টিক্স যদি চাব যাওঁ একৰ্ডিং টু গভৰ্ণমেণ্ট ৰিপৰ্ট 2019 অপিঅইড ইউজ ষ্টেটিষ্টিক্স যদি চাব যাওঁ অৰুণাচল প্ৰদেশত কিমান হৈছে 22.1%, মিজোৰাম 25.67%, নাগালেণ্ড 25.22%, মণিপুৰ 14.22% আৰু অসম 2.9%. ওকে তো এইখিনি হ'ল কি ষ্টেটিষ্টিক্স তো বহুত ডাঙৰ এটা সমস্যা হয় আমাৰ এই ড্ৰাগছৰ সমস্যাটো
তো অসময় কি ধৰণে এই ড্ৰাগছৰ প্ৰচলন যি বৃদ্ধি পাইছে, ড্ৰাগছৰ আমাৰ আসক্ত যি বৃদ্ধি পাইছে, অসময় কি ধৰণে প্ৰস্তুতি চলাইছে? তো লিডাৰশ্বিপ আমাৰ CM হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আমাৰ CM হিমন্ত বিশ্ব শৰ্মা যি এটা লিডাৰশ্বিপ ভূমিকা পালন কৰিছিলে আৰু অসমৰ আমাৰ কি কৰিছিলে, আমাৰ এটা মিছন ষ্টাৰ্ট কৰিছিলে #Assam Against Drugs in May 2021, যাতে আমাৰ গোটেই অসমখন ড্ৰাগ ফ্ৰী ষ্টেট কৰিব পাৰো। আৰু তাৰ কাৰণে বহুতখিনি কাম কৰিছে, বহুতখিনি অপাৰেশ্যন লঞ্চ কৰিছে আমাৰ অসম গভৰ্ণমেণ্টে। অ'কে, তো অসম পুলিচৰ যদি আমি স্কেকডাউন চাব যাওঁ, ফ্ৰম May 10, 2021 টু June 24, 2025 লৈকে অসম পুলিচে ৰেজিষ্ট্ৰেশ্যন কৰিছে 12,000 NDPS কেছ ৰেজিষ্টাৰ কৰিছে আৰু ইভিন 20,000 প্লাছ আমাৰ ড্ৰাগ প্লেডাৰ কি কৰিছে, এৰেষ্টেড কৰিছে আৰু ড্ৰাগ চিজ কৰিছে 2,600 crore rupees ড্ৰাগ চিজ কৰিছে। এইবিলাক হ'ল আমাৰ অসম গভৰ্ণমেণ্টৰ, অসম পুলিচৰ সফলতা। অ'কে, অপাৰেশ্যন লঞ্চ কৰিছিলে যেনেকে জুলাই 2025 43.5 kg অপিয়াম ধৰা পৰিছিলে, এৰাউণ্ড 2.5 crore চিজ কৰিছিলে কাৰ্বি আংলঙত। জুন 2025 100 crore ড্ৰাগছ, হিৰইন আৰু অপিয়াম চিজ কৰিছিলে মণিপুৰ আৰু অসমৰ কাছাৰত। নৌতাক এৰেষ্ট কৰা হৈছিলে। মে 2024 10.333 কিলোগ্ৰাম হিৰইন তোমাৰ জব্দ কৰিছিলে, যাৰ মূল্য আছিলে 105 crore আৰু চিজ কৰিছিলে ক'ত, কাছাৰ, ফ্ৰম যিটো আহিছিলে মিজোৰামৰ পৰা। অ'কে, তো এইখিনি ড্ৰাগছৰ ক্ষেত্ৰত আমাৰ অসম গভৰ্ণমেণ্টে কাম কৰিছে। অ'কে, তো টেকটিক্স যদি চাব যাওঁ, নাকা চেকবন্দী লগাইছে, ইণ্টেলিজেন্স বেড ৰেড কৰিছে, ভেহিকেল ইণ্টাৰেষ্ট কৰিছে শিলচৰ, কৰিমগঞ্জ, গুৱাহাটী, ইনচেন্টিভ প্ৰভাইড কৰিছে। অৰ্থাৎ কোনোবা যদি ড্ৰাগছৰ লগত যি আমি যুঁজ কৰি আছো আমাৰ অসম গভৰ্ণমেণ্টে ড্ৰাগ ফ্ৰী ষ্টেট কৰাৰ কাৰণে, আমাৰ যদি কোনোবা পুলিচে যদি সহযোগ কৰিছে বা ভাল কাম কৰিছে, তাক আমি ইনচেন্টিভ কৰিছো। অকল পুলিচ বুলি নহয়, নৰ্মেল সাধাৰণ জনসাধাৰণেও যি আমাৰ ড্ৰাগছৰ এগেইনষ্টত আমাৰ দেশখনক বচোৱাত হেল্প কৰিছে, আমাৰ ৰাজ্যখনক বচোৱাত হেল্প কৰিছে, তাক আমি কি কৰিছো, অসম গভৰ্ণমেণ্টে ৰিৱাৰ্ড হিচাপে আমি ইনচেন্টিভ দিছো। ফৰ এক্সাম্পল, কাৰ্বি আংলঙৰ এজন হোমগাৰ্ড আছিলে, ঠিক আছে, তেওঁক ঘোচ দিয়া হৈছিলে, ব্ৰাইব দিয়া হৈছিলে, তেওঁ ব্ৰাইব ৰিজেক্ট কৰিছিলে আৰু ব্ৰাইব ৰিজেক্ট কৰি পেলাই তেওঁ 12 crore ড্ৰাগছ চিজ কৰিছিলে। আৰু সেইকাৰণে যিটো আমাৰ কনষ্টেবল আছিলে, আমাৰ হোমগাৰ্ড আছিলে কাৰ্বি আংলঙত, তেওঁক 1 লাখ প্ৰাইজ মানিৰে তেওঁ কি কৰা আছিলে, আমি ৰিৱাৰ্ড এটা প্ৰদান কৰিছিলো। য়েছ, অবভিয়াছলি তেওঁ এটা ইণ্টেগ্ৰিটি দেখাইছে, কাৰণ তেওঁ 12 crore যিটো ড্ৰাগছ ধৰা পেলোৱাত তেওঁ হেল্প কৰিছে, তেওঁ ইভেন ব্ৰাইব তেওঁ কি কৰিছে, ৰিজেক্ট কৰিছে। য়েছ, আমি এনেকুৱা ধৰণৰ ইনচেন্টিভ কিছুমান দি আছো। অ'কে, তো ৰিজনেল চেলেঞ্জেছ যদি চাব যাওঁ, ৱাই দ্য নৰ্থ ইষ্ট ষ্ট্ৰাগল, আৰু এইটো টপিক ভেৰি ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে, বিকজ অকল মেইনছ নহয়, এছেটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কাৰণ এই যোনটো টপিক, সাধাৰণ টপিক তোমালোকে সদায় দেখা শুনা হৈয়ে আছে, ছ'চাইটিত এতিয়া প্ৰচলন হৈয়ে আছে বহুত। তো মেইনছত ডাইৰেক্টলি কুৱেশ্যনছ সুধি দিব পাৰে, সেইকাৰণে মই মেইনছ পাৰ্চপেক্টিভত অলপমান নোটছখিনি দি দিছো, ঠিক আছে, যাতে ৰেডিমেড পইণ্টছ তোমালোকে মেইনছত এক্সামত লিখিব পৰা, আৰু প্লিজ ৰিভাইজ কৰিবা। তো ৰিজনেল যদি চেলেঞ্জ যদি চাব যাওঁ, কিয় নৰ্থ ইষ্টে আমাৰ ষ্ট্ৰাগল কৰি আছে, ক'লো না আমি নৰ্থ ইষ্ট হাব হৈ গৈ আছে। অ'কে, তো ক্ৰছ বৰ্ডাৰ ট্ৰাফিকিং বাঢ়ি আছে, যেনেকে ম্যানমাৰ, মই ক'লো ম্যানমাৰ হৈ তোমাৰ কি, তোমাৰ যিটো আগতে ডেমক্ৰেচি গভৰ্ণমেণ্ট আছিলে ম্যানমাৰত, তো এতিয়া ডেমক্ৰেচি গভৰ্ণমেণ্ট নাই, এতিয়া মিলিটাৰী ৰুল চলি আছে, তাৰ কাৰণে বহুতখিনি সমস্যা হৈছে বৰ্ডাৰৰ ক্ষেত্ৰত। অ'কে, আৰু আমি যি ক'লো ন গল্ডেন ট্ৰাইংগল, তো গল্ডেন ট্ৰাইংগল 95% কোনে প্ৰডিউচ কৰে, ম্যানমাৰে প্ৰডিউচ কৰে। অ'কে, অপিয়াম বিলাক। অ'কে, তো ড্ৰাগছ স্মাগল হয় চীন, চান ষ্টেট বিলাকৰ পৰা ড্ৰাগছ তোমাৰ স্মাগলিং হয়। ৰুট যদি আমি চাব যাওঁ, কি ৰাস্তাৰে আহে, ড্ৰাগছ এণ্টাৰ কৰে পৰা কি, মণিপুৰত মণিপুৰৰ যি তোমাৰ চুৰাচানপুৰ আছে আৰু খাংপকি আছে, তাৰ পৰাই আমাৰ ড্ৰাগছ বিলাক এণ্টাৰ হৈ আহে তেওঁলোকে মিজোৰাম চাম্ফাইলৈকে আহে ডিষ্ট্ৰিক্টলৈকে, দেন নাগালেণ্ড, এণ্ড দেন ট্ৰানজিট হৈ পেলাই আমাৰ অসমৰ বৰাক ভেলীলৈকে আহি যায়। তো এইটো হ'ল ড্ৰাগছৰ ৰুট, প্ৰথমতে ক'ত সোমাই, মণিপুৰ, দেন মিজোৰাম, দেন নাগালেণ্ড, দেন অসমৰ বৰাক ভেলী। অ'কে, আৰু ইনচাৰ্জেঞ্চিও আছে, ইনচাৰ্জেঞ্চি গ্ৰুপ আছে, যেনেকে মিলিটেণ্ট গ্ৰুপ NSCN-IM, তেওঁলোকে অপাৰেশ্যন বিলাকত, ড্ৰাগ ট্ৰেড বিলাকত তেওঁলোকে হেল্প কৰে, অপাৰেশ্যন কলা বুলি কোৱা হয়। অ'কে, তো এনেকুৱা ধৰণৰ সমস্যা কিছুমান আছে, যাৰ ক্ষেত্ৰত আমি নৰ্থ ইষ্টে ষ্ট্ৰাগল কৰি আছো ড্ৰাগছৰ ক্ষেত্ৰত। তো নাম্বাৰ 1 আহিলে ক্ৰছ বৰ্ডাৰ ট্ৰাফিকিং, তো দ্বিতীয় নম্বৰ আহিলে তোমাৰ লোকেল কনজাম্পচন। তো লোকেল কনজাম্পচন বহুতখিনি আমাৰ বাঢ়ি গৈছে, অসম চিফ্ট হৈ আছে তোমাৰ ট্ৰানজিট ৰুটলে কনজাম্পচন হাব, কনজাম্পচন হয়, ড্ৰাগছ হটস্পট হৈ গৈছে আমাৰ অসম। গুৱাহাটী কি হৈ গৈছে, ড্ৰাগছ হটস্পট, য'তে চোৱা ততে ড্ৰাগছৰ প্ৰচলন হৈ গৈছে। অ'কে, ইউথৰ কাৰণে আমাৰ বহুতখিনি ইম্পেক্ট পৰিছে। এফ্লুৱেণ্ট ফেমিলি আৰু মোৰ ইফ্লেক্টেড ডিউ টু হাই ড্ৰাগ কষ্ট, তো ড্ৰাগছৰ কষ্টিং বিলাক বহুত হৈ গৈছে। তো এইবিলাক বহুত ক্ষেত্ৰত ইম্পেক্ট হয়। তো ড্ৰাগছৰ যিহেতু চোৱা, চাপোজ এজন ল'ৰা আছে, চাপোজ তেওঁ ড্ৰাগছত আসক্ত হৈ গৈছে, তেওঁক এতিয়া ড্ৰাগছৰ কিনিবৰ কাৰণে কি লাগে, পইচা লাগে, আৰু সেই পইচাৰ কাৰণে তেওঁ কি কৰে, তেওঁ বেলেগ বেয়া কামত আসক্ত হৈ যায়, বেয়া কামত তোমাৰ লুপ্ত হৈ যায়, যেনেকে তোমাৰ
চিচিং হওক বা তোমাৰ যিকোনো ধৰণৰ তোমাৰ চোৰৰ ক্ষেত্ৰতে হওক বা যিকোনো ধৰণৰ তোমাৰ কি হৈছে বেয়া বেয়া কামত লিপ্ত হৈ যায় বিকজ তেওঁলোকক কি লাগে মানি লাগে পইচা লাগে তো এনেকুৱাখন এটাৰ লগত এটা চেইন হিচাপত লিংক আছে ঠিক আছে এইজন ল'ৰা আছিলে কি ড্ৰাগছত আসক্ত আছিলে তেওঁৰ পইচা নোহোৱা গ'ল তেওঁক পইচা লাগে তাৰ কাৰণে তেওঁ চুৰি কৰাত লাগিলে স্নেন চেঞ্চ স্নিচিং কৰাত লাগিলে তো বিভিন্ন ধৰণৰ তেওঁ বেয়া কামত লিপ্ত হৈ যায় তো এনেকে আমাৰ সমাজত অপৰাধ কি হৈ যায় ক্ৰাইম বাঢ়ি যায় অকে তো এণ্ড অবভিয়াছলি আমাৰ যি আনএমপ্লয়ড ইউথ আছে তেওঁ সেইবিলাকত ড্ৰাগছ পেডলিঙত তেওঁ লিপ্ত হৈ যায় তো এইবিলাকো আমাৰ দেশৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে বহুত এটা চিন্তাৰ বিষয় হৈ পৰিছে এণ্ড ছ'চিঅ' ইকনমিক যদি ফেক্টৰ চাওঁ পভাৰ্টি এটা ডাঙৰ এটা ফেক্টৰ তোমাৰ এই ড্ৰাগছৰ ক্ষেত্ৰত তোমাৰ ইউজ কৰা হয় অকে আৰু মণিপুৰত যি ভাইলেঞ্চ হৈছিলে তোমাৰ এথেনিক ভাইলেঞ্চ হৈছিলে কুকি আৰু মেইটিৰ মাজত তো ড্ৰাগ নেটৱৰ্কৰ কাৰণে বহুতখিনি তোমাৰ এৰাউণ্ড 220 ডেথ হৈছে আৰু 60,000 মানুহ কি হৈছে ডিছপ্লেচ হৈ পৰিছে তো এইখিনি পইণ্টছ হ'ল তোমাৰ মেইন পাৰ্সপেক্টিভত যে চেলেঞ্জেছ কি আছে ফাৰ্ষ্ট চালে আমি নাম্বাৰ 1 ক্ৰছ বৰ্ডাৰ ট্ৰাফিকিং নাম্বাৰ 2 লোকেল কনজাম্পশ্যন আৰু নাম্বাৰ 3 ছ'চিঅ' ইকনমিক ফেক্টৰ এইখিনি তোমালোকে লিখিবা মেইনছত যেতিয়া কুৱেশ্যন আহিব ড্ৰাগছৰ ক্ষেত্ৰত তো ৰেডিমেড পইণ্ট দিয়া আছে প্লিজ ৰিভাইজ কৰিবা নেক্সট আহিলে তোমাৰ সলিউশনছ আমি কি সলিউশন কি আমি কৰিব পাৰো যাতে আমি ড্ৰাগ ফ্ৰী নৰ্থ ইষ্ট গঢ়ি তুলিব পাৰো বা ড্ৰাগছ ফ্ৰী আমি অসম গঢ়ি তুলিব পাৰো তো আমাৰ যি এনফৰ্চমেণ্ট এজেঞ্চি আছে সেইবিলাক আমি ষ্ট্ৰং কৰিব পাৰো যেনেকৈ এছাম ৰাইফল BSF SSB অপাৰেশ্যন আণ্ডাৰ NDPES এক্ট 1985 তো সেইবিলাক আমি ষ্ট্ৰং কৰিব পাৰো আমি ড্ৰোনৰ ইউজ কৰিব পাৰো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইউজ কৰিব পাৰো স্যাটেলাইট মেপিং ইউজ কৰিব পাৰো যাতে আমি পৰা মনিটৰ কৰিব পাৰো কপি কাল্টিভেশ্যন এইবিলাক ৰেডিমেড পইণ্ট দিয়া আছে তোমালোকে প্লিজ লিখিবা মেনশ্যন নেক্সট নাম্বাৰ 2 আহিলে ৰিজনেল কোঅপাৰেশ্যন আমি ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যন কোঅপাৰেশ্যন বনাই তুলিব লাগিব যেনেকৈ অসম মণিপুৰ মিজোৰাম আৰু নাগালেণ্ডৰ লগত যাতে আমি এই ড্ৰাগ পেডলাৰ সময়ত যি ড্ৰাগছৰ প্ৰচলন চলি আছে সেইবিলাক যাতে আমি ৰোধ কৰিব পাৰো তো ষ্ট্ৰং কৰিব লাগিব আমি ইণ্ডিয়া ম্যানমাৰ বাইলেটাৰেল এগ্ৰিমেণ্ট তো ক্ৰছ বৰ্ডাৰ ট্ৰাফিকিঙৰ কাৰণে আমি সেইবিলাক আমি ম্যানমাৰ গভৰ্ণমেণ্টৰ লগত কথা পাতিব লাগিব অকে যাতে ম্যানমাৰৰ পৰাই একো ট্ৰাফিকিং হৈ পেলাই ড্ৰাগ ট্ৰাফিকিং নহয় নেক্সট কমিউনিটি এংগেজমেণ্ট আমি গঢ়ি তুলিব লাগিব আমি লঞ্চ কৰিব লাগিব যেনেকৈ নচামুখ ভাৰত অভিযান আমি লঞ্চ কৰিছিলো এটা কেম্পেইন অকে য'ত বহুতখিনি মানুহ আমাৰ ভলেণ্টিয়াৰ আছিলে আৰু আমি এটা ছ'চিয়েল মিডিয়া আমি এটা কি কৰিছিলো ছ'চাইটিৰ এৱাৰনেছ কেম্পেইন এটা গঢ়ি তুলিছিলো নচামুখ ভাৰত অভিযান আৰু আমি ড্ৰাগ ফ্ৰী এটা মোবাইল এপ ইউজ কৰিছিলো ড্ৰাগ ফ্ৰী এটা মোবাইল এপ অকে য'ত থ্ৰুদি আমি ৰিপৰ্ট কৰিছিলো আৰু ৰিহেবিলিটেশ্যন আমি ছাপোৰ্ট কৰিছিলো অবভিয়াছলি ড্ৰাগছ যিখিনি তোমাৰ হৈ গ'ল অবভিয়াছলি কোনোবা এজন পাৰ্চন যদি এখন ড্ৰাগছত আসক্ত হৈ গ'ল তেওঁলোকক আমি ভাল কৰাৰ কাৰণে কি কৰিব লাগিব ৰিহাব চেণ্টাৰত নিব লাগিব ৰিহেবিলিটেশ্যন চেণ্টাৰৰ লগত আমি কণ্টেক্ট কৰিব লাগিব অকে তো ৰিহাব চেণ্টাৰ যেনেকৈ আছে কৃপা ফাউণ্ডেশ্যন আছে গুৱাহাটীৰ ফৰ ইউথ ৰিকভাৰী আৰু আমি যিটো নেশ্যনেল একশ্যন প্লেন আছে ফৰ ড্ৰাগ ডিমাণ্ড ৰিডাকশ্যন NAPDR সেইটো আমি এৱাৰনেছ সেইটো আমি ইমপ্লিমেণ্ট কৰিব লাগে যাতে এৱাৰনেছ আৰু ৰিহাব চেণ্টাৰ আমি বেছিকৈ গঢ়ি তুলিব লাগে অকে তো এইবিলাক আমি ব্যৱস্থা হাতত তুলিব পাৰো যাতে আমাৰ যিটো নচামুক্তি ভাৰত হওক বা ড্ৰাগ ফ্ৰী আমাৰ অসম হওক তাতে আমি যাতে ষ্ট্ৰেংথেন কৰিব পাৰো অকে তো নেক্সট নাম্বাৰ 5 আমি ৰেকগনাইজ পুলিচ এফৰ্ট যি আমি আছে যেনেকৈ কোনো আমি এক্সাম্পল দিলো এটা কাৰ্বি আংলং হোমগাৰ্ডৰ য'ত আমি মডেল পুলিচ আছে তেওঁ তোমাৰ কৰাপশ্যন নকৰিলে তেওঁ ড্ৰাগছ চিজ কৰাত হেল্প কৰিলে তো সেনেকুৱা আমি ৰিৱাৰ্ড দিব পাৰো সেইবিলাক অফিচাৰক আমি কি কৰিব পাৰো পুলিচ যিমানবিলাক পুলিচে বা যিমানবিলাক জনসাধাৰণে এই সময়ত হেল্প কৰিছে আমাক তেওঁলোকক আমি ৰেকগনাইজ দিব পাৰো তেওঁলোকক আমি ইনচেন্টিভ দিব পাৰো তো নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰ ফেচিলিটি যি আছে আমি মাল্টি এজেঞ্চি একশ্যন সেইবিলাক আমি ইউজ কৰিব পাৰো আৰু ইয়াৰ যি ৰুট কজ এই ৰুট কজ প্ৰধান সমস্যাটো কি আছে সেইটো আমি এড্ৰেছ কৰিব লাগিব যেনেকৈ পভাৰ্টি আমি টেকল কৰিব লাগিব ইউথবিলাক আনএমপ্লয়মেণ্ট হৈ আছে আনএমপ্লয়মেণ্ট আমি ৰিডিউচ কৰিব লাগিব বিভিন্ন ধৰণৰ জব লঞ্চ কৰিব লাগিব জবৰ লগত স্কিমছ লঞ্চ কৰিব অকে যাতে আমি মানে যি ইউথৰ ভালনাৰেবিলিটি আছে সেইটো আমি ৰিডিউচ কৰিব পাৰো আৰু অবভিয়াছলি আমি যিমানবিলাক ফেমিলি আছে ফেমিলিবিলাক আমি কি কৰিব পাৰো এৱাৰনেছ এটা গঢ়ি তুলিব পাৰো যাতে এই ড্ৰাগছটোৰ প্ৰচলন যাতে তোমাৰ কমি যায় অকে তো নাম্বাৰ 1 ইছ্যু আছিলে আমি ড্ৰাগছৰ ক্ষেত্ৰত তো এইটো ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ পাৰ্সপেক্টিভত নেক্সট আছে টপিক ডেফিচিট ৰেইনফল তো আমাৰ অসমত বুলি নহয় আমাৰ নৰ্থ ইষ্টত মেইনলি কি হৈছে তোমাৰ ৰেইনফল ডেফিচিট হৈছে অৰ্থাৎ ৰেইনফল যি আমাৰ আছে ন বৰষুণ ঠিক আছে বৰষুণ কি হৈছে আমাৰ ডিক্ৰিজ হৈ গৈছে আৰু বৰষুণ ডিক্ৰিজ হোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ আমি সন্মুখীন হৈছো যেনেকৈ আমাৰ এগ্ৰিকালচাৰতে হওক বা বিভিন্ন ধৰণৰ মানে ছ'চাইটিতে হওক আমাৰ ইক'লজিকেল প্ৰিজাৰ্ভেশ্যনে হওক তো বহুতখিনি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছো আমি ৰেইনফল ডিক্ৰিজ কৰাৰ কাৰণে বিকজ আমি পানীৰ ওপৰতে মেইন নিৰ্ভৰশীল হওঁ বিকজ কি বিশেষকৈ আমাৰ মনচুন বা আমাৰ নৰ্থ ইষ্ট আমি কিহৰ ওপৰত এগ্ৰিকালচাৰ ডিপেণ্ডেণ্ট আমাৰ ইকনমি হয় তো নেক্সট টপিক আৰ্টিকেল আছে আমাৰ ডেফিচিট মনচুন বা ডেফিচিট ৰেইনফল তো আমি যদি অভাৰভিউ এটা চাব যাওঁ আৰ্লি মনচুন আমাৰ আহে আগতে May 26, 2025 আৰ্লি মনচুন আহিলে আৰু অসমত ফেচ কৰিছে আমি ক্লাইমেট ক্ৰাইচিছ এটা ফেচ কৰিছো য'ত 34% ৰেইনফল ডেফিচিট হৈছে ইন জুন 2025
ঠিক আছে 34% ৰেইনফল কি হৈছে আমাৰ ডেফিচিট হৈছে তো বিলো নৰ্মেল মনসুন ৰেইনলৈকে গুচি গৈছে আমাৰ ওকে যদি আমি স্ট্যাটিস্টিক্স চাব যাওঁ আমাৰ অসমৰ ক্ষেত্ৰত অসমে মাত্ৰ 272 মিলিমিটাৰ ৰেইনফল হে আমি জুন 2025 পাইছো বা আনহাতে আমি নৰ্মেল কিমান পাব লাগে 415.2 মিলিমিটাৰ ৰেইনফল আমি পাব লাগে এৰাউণ্ড আমি 34% ৰেইনফল আমি কম পাই আছো আমাৰ অসমৰ কাৰণে তো মেঘালয়ত পাইছে আমাৰ 46% ডেফিচিট হৈছে ওয়েষ্ট খাসী হিলত এক্সাম্পল 48% শর্টফল হৈছে অৰুণাচল প্ৰদেশত 40% ডেফিচিট হৈছে কম হৈছে আৰু অসমৰ ভিতৰত যদি আমি ডিস্ট্ৰিক্ট চাব যাওঁ কি ডিস্ট্ৰিক্ট বেছিকে তোমাৰ ওৰ স্থিত হৈছে ওকে বজালী ডিস্ট্ৰিক্ট 77% ডেফিচিট হৈছে দৰং ডিস্ট্ৰিক্ট 76% ডেফিচিট হৈছে সাউথ সালমাৰ ডিস্ট্ৰিক্ট 72% ডেফিচিট হৈছে ডিব্ৰুগড় 56% ডেফিচিট হৈছে আৰু গোলাঘাট 37% ডেফিচিট হৈছে অৰ্থাৎ ইমানখিনি ৰেইনফল আমাৰ কমিছে ডেফিচিট মিন্স কি কমি যোৱা আগতে যিমান ৰেইনফল হবলগীয়া আছিল আগতে ধৰি লওক আমি এগুতে কিমান আছিলে 400 ৰেইনফল আমাৰ লগা আছিলে আগতে হৈছিল বাট এতিয়া সেইবিলাক কমি গৈছে অৰ্থাৎ ৰেইনফল আমাৰ দিনক দিনে কমি গৈ পেলাই ইমান হৈছে ৰেইনফল ঠিক আছে তো ভেৰি বেড আমাৰ অসমৰ জিঅগ্ৰাফিৰ কাৰণে আমাৰ অসমৰ ক্লাইমেটৰ কাৰণে এটা বহুত ডাঙৰ এটা সম্পদ আমাৰ সংকটৰ বিষয় হয় এইটো তো অবভিয়াছলি এইটোৰ ওপৰত আমাৰ গভৰ্ণমেণ্টে এটা আলোচনা কৰিব লাগে আৰু বিভিন্ন ধৰণৰ পলিচি আমি ওলাব লাগে ওকে তো আমাৰ কাৰণে কিয় মেটাৰ কৰে এই যে ৰেইনফল ডেফিচিট হৈ গৈছে ঠিক আছে এই যে ৰেইনফল ডেফিচিট হৈছে আমাৰ কাৰণে কিয় মেটাৰ কৰে নাম্বাৰ 1 এগ্ৰিকালচাৰৰ কাৰণে আমি মেটাৰ কৰে বিকজ আমাৰ অসম হল মনসুন ডিপেন্ডেন্ট বিকজ আমাৰ অসমৰ 70% ৰুৰেল পপুলেশ্যনে ডিপেন্ডেন্ট কৰে মনসুনৰ লগত অৰ্থাৎ আমাৰ এগ্ৰিকালচাৰ লগত কৃষিৰ ক্ষেত্ৰত ঠিক আছে য'ত ৰাইচ জুট টি কাল্টিভেশ্যন লগত জড়িত হৈছে আৰু ৰাইচত তোমালোকে জানাই ইয়েছ অবভিয়াছলি বহুত ৱাটাৰ ইনটেনচিভ ক্ৰপ হয় পানী লাগিবই পানী অবিহনে গোটেই ৰাইচ আমাৰ ধান খেতি তোমাৰ নষ্ট হৈ যাব তো যদি এগ্ৰিকালচাৰত যদি আমি নহয় ৰেইনফল কনচিকুৱেন্সেছ কি হ'ব আমাৰ সয়েল মইশ্চাৰ আমাৰ কমি যাব ৰেডিউচ হৈ যাব ৱাটাৰ স্কেৰচিটি হৈ যাব বিকজ অফ ইৰিগেশ্যনৰ কাৰণে কাৰণ আমাক খেতিৰ কাৰণে আমাক কি লাগে ইৰিগেশ্যন লাগে তো ইৰিগেশ্যনৰ কাৰণে যদি আমি পানীয়ে নাপাওঁ ৱাটাৰ স্কেৰচিটি হৈ যাব ঠিক আছে প্ৰপাৰ ক্ৰপ যদি আমি নাপাওঁ তাৰ কাৰণে কি হৈ যাব আমাৰ ফুড সিকিউৰিটিত ইম্পেক্ট পৰিব আৰু যদি চোৱা এনেকুৱা ইম্পেক্ট পৰে যদি ফুড আমি নাপাওঁ তেতিয়াহ'লে আমাৰ কি যাব কমি যাব অবভিয়াছলি আমাৰ সাপ্লাই সাইডটো কমি যাব ঠিক আছে আমাৰ সাপ্লাই সাইড ৰেডিউচ হৈ যাব আৰু সাপ্লাই যদি কমি যায় আৰু মাৰ্কেটত যদি ডিমান্ড বাঢ়ি থাকে তো ইকনমিক্সৰ মতে কি পাইছে সাপ্লাই যদি কমি যায় ডিমান্ড যদি বাঢ়ি থাকে তেন্তে কি হ'ব ৰিজাল্ট হ'ব কি আমাৰ ইনফ্লেশ্যন হ'ব গোটেই দেশতে আমাৰ কি হ'ব ইনফ্লেশ্যনৰ দৰে সমস্যাৰ সৃষ্টি হৈ যাব ঠিক আছে তো গোটেইবিলাক লিংক আছে ইয়াতে কাৰণ তোমাৰ ৰেইনফল ডেফিচিট হোৱাৰ লগে লগে আমাৰ এগ্ৰিকালচাৰত ইম্পেক্ট কৰিব ডাইৰেক্টলি আৰু আমাৰ অসমৰ কৰৱে 70% ৰুৰেল পপুলেশ্যন ৰিলাই কৰে আমাৰ মনসুনৰ লগত কৃষিৰ ক্ষেত্ৰত আৰু এই মনসুন যদি কমি যায় আমাৰ সয়েল মইশ্চাৰ কমি যাব ৱাটাৰ স্কেৰচিটি কমি যাব ইৰিগেশ্যনৰ কাৰণে আমাৰ আল্টিমেটলি ইম্পেক্ট কৰিব কিহত ফুড সিকিউৰিটিত আমাৰ ইম্পেক্ট কৰিব খাদ্য ব্যৱস্থাত আমাৰ ইম্পেক্ট কৰিব ছেকেণ্ড নম্বৰ ইম্পেক্ট কৰিব ক'ত ইক'চিষ্টেমত ঠিক আছে আমাৰ লাইফ ষ্টক যি পশুপালন আছে ফৰেষ্ট আছে সেইবিলাকৰ কাৰণে আমাৰ ইম্পেক্ট কৰিব আমাৰ আছে না আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট আছে আমাৰ কাজিৰঙা আছে কাজিৰঙা নেশ্যনেল পাৰ্ক যদি প্ৰলং যদি ৰেইনফল ডেফিচিট হৈয়ে থাকে তাৰে যদি আমাৰ যোনটো ফৰেষ্ট ইক'চিষ্টেমটো আমাৰ কমি আহিব ঠিক আছে গছ গছনি আমাৰ কমি আহিব তো বায়'ডাইভাৰ্চিটি হটস্পট আমাৰ বেয়াকে ইম্পেক্ট কৰিব ইয়াত আৰু ৱাটাৰ চিষ্টেম যোনটো আছে আমাৰ ডেক্লাইনিং ৰিভাৰ ফ্ল'টো আমাৰ ডেক্লাইন হৈ যাব যেনেকে ব্ৰহ্মপুত্ৰ আৰু ফিচাৰীত ইম্পেক্ট কৰিব আৰু আমাৰ হাইড্ৰ পাৱাৰ যি আমাৰ ষ্টেটৰ পটেঞ্চিয়েল আছে হাইড্ৰ পাৱাৰ পটেঞ্চিয়েলত আমাৰ ইম্পেক্ট কৰিব yes obviously সেইকাৰণে আমাৰ মেটাৰ কৰে ৰেইনফল ডেফিচিট হোৱাটো কাৰণ এগ্ৰিকালচাৰ ইম্পেক্ট কৰিব আৰু আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ আমাৰ ইক'চিষ্টেমতো বহুত বেয়াকে আমাৰ ইম্পেক্ট কৰিব নাম্বাৰ 3 কি ইহঁত ইম্পেক্ট কৰিব সোসাইটি সোশিও ইকনমিক কালচাৰ আমাৰ ইম্পেক্ট কৰিব ৰুৰেল লিভলিহুড যোনে জীয়াই আছে তোমাৰ কৃষিৰ কাৰণে যদি ক্ৰপ ফেইলাৰ হৈ যায় তেতিয়া ফুড প্ৰাইচ বঢ়ি যাব মই ক'লো ইনফ্লেশ্যন হৈ যাব আৰু অবভিয়াছলি পভাৰ্টি এগেইন তোমাৰ পভাৰ্টি কি হৈ যাব ইনক্ৰিজ হৈ যাব ওকে বহুত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈ যাব আৰু আনহাতে আমি দেশত যদি চাব আমাৰ ষ্টেটৰ টুৰিজম যদি ৰেইনফল ডেফিচিট হৈ যায় তাহলে কাজিৰঙা হওক বা চেৰাপুঞ্জী হওক বা টাৱাঙৰ ক্ষেত্ৰতে হওক অন্তত টুৰিষ্টৰ ইকনমি আছে সেইটো আমাৰ ডিক্লাইন হৈ যাব তো এই বিভিন্ন ধৰণৰ পইণ্টছ বিলাক তোমালোকে মেইনছত লিখিবা ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে মেইনছত আৰু এইটো অলপ হট টপিক হয় যে আমাৰ নৰ্থ ইষ্টত ৰেইনফল কমি গৈছে কিয় কমি গৈছে কিয় মেটাৰ কৰে ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে ঠিক আছে নাম্বাৰ 4 আহিব আমাৰ ক্লাইমেট কণ্টেক্সৰ ক্ষেত্ৰত পেচিফিক ডিচেডাল অচিলেশ্যন PDO এইটো মই এক্সপ্লেইন কৰি আছো ঠিক আছে PDO কি হয় মই ধুনীয়াকে এক্সপ্লেইন কৰি আছো PDO কেনেকৈ আমাৰ ষ্টেটত ইম্পেক্ট কৰে নৰ্থ ইষ্টত কেনেকৈ আমাৰ PDO অৰ্থাৎ পেচিফিক ডিকেডেল অচিলেশ্যনে ইম্পেক্ট কৰে নেক্সট গ্লোবেল ৱাৰ্মিং বাঢ়িব yes world meteorological organization ওয়ার্ন করেছে যে 80% চান্স আছে রেকর্ড ব্রেকিং হিট ওয়েভ হওয়ার নেক্সট আমার কি হবো যদি রেইনফল কমে যায় হিট ডোম বাড়িব হিট ওয়েভ বাড়িব আমার গোটেই ক্লাইমেট ডিজাস্টার এটা হয়ে যাব বহুত গরম বাড়ি যাব
ওকে যদি আমি চাও কজেস কিয় হৈছে ৰেইনফল ডেফিচিট কি কাৰণত কাৰণটো কি ৰিজনটো কি ৰেইনফল ডেফিচিট হোৱাৰ তো নাম্বাৰ 1 আহিলে আমাৰ কি ক্লাইমেট ভালনেৰেবিলিটি য'ত আমি চাম পিডিও অৰ্থাৎ পেচিফিক ডিকেডেল অচিলেশ্যন ঠিক আছে তো কি হয় এই পিডিও ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ অলসো তো প্ৰিলিমছতো খুজিব পাৰে কাৰণ এই টাৰ্মছটো নিউজত আছে বাৰে বাৰে যে পিডিও পেচিফিক ডিকেডেল অচিলেশ্যন কি হয় পিডিও এইটো হল এটা লং টাৰ্ম অচিয়ান টেম্পাৰেচাৰ পেটাৰ্ন য'ত দেখা পোৱা যায় পেচিফিক অচিয়ানত প্ৰশান্ত মহাসাগৰত দেখা পোৱা যায় ওকে স্পেচিয়েলি তোমাৰ কোষ্ট সাগৰৰ পাৰত দেখা পোৱা যায় নৰ্থ আমেৰিকা আৰু এছিয়াৰ ওকে এইটো কি হয় এটা লং টাৰ্ম অচিয়ান টেম্পাৰেচাৰ পেটাৰ্ন যেটো দেখা পোৱা যায় মেইনলি তো পেচিফিক অচিয়ানত দেখা পোৱা যায় তো পেচিফিক অচিলেশ্যন ইজ এ লং টাৰ্ম অচিয়ান টেম্পাৰেচাৰ পেটাৰ্ন ইন দা পেচিফিক অচিলেশ্যন ওকে আৰু এইটো তোমাৰ সুইচ কৰে বিটুইন দা দুটা ফেজত সুইচ কৰে 20 to 30 ইয়াৰ্ছৰ ভিতৰত ওকে এটা হল ওয়ার্ম ফেজ অর্থাৎ পজিটিভ ফেজ আৰু এটা হল কোল্ড ফেজ অর্থাৎ নেগেটিভ ফেজ ঠিক আছে এটা হল ওয়ার্ম ফেজ যাক কোৱা হয় পজিটিভ ফেজ বুলি আনহাতে আৰু এটা আছে কোল্ড ফেজ যাক কোৱা হয় নেগেটিভ ফেজ বুলি তো এই পিডিওয়ে আমাৰ নৰ্থ ইষ্টৰ মনসুনক কেনেকৈ ইম্পেক্ট কৰে যেতিয়া কোল্ড অৰ্থাৎ নেগেটিভ ফেজ আহে during a cold অর্থাৎ নেগেটিভ ফেজত তো পেসিফিক ওশিয়ান কি হৈ যায় নিয়াৰ এছিয়া বিকামস কুলাৰ দেন নৰ্মেল কি হৈ যায় পেসিফিক ওশিয়ান যেটো আমাৰ এছিয়াৰ ওচৰত আছে এটো কি হৈ যায় কুল হৈ যায় ঠাণ্ডা হৈ যায় আৰু এইটো এফেক্ট কৰে কি হত জেট ষ্ট্ৰীমত এফেক্ট কৰে এইটো এফেক্ট কৰে কি হত জেট ষ্ট্ৰীম আমাৰ জানো ওপৰৰ তোমাৰ উইন এটা আছে জেট ষ্ট্ৰীম তো জেট ষ্ট্ৰীমত ইম্পেক্ট কৰে আৰু আমাৰ যেটো উইন প্যাটাৰ্ন আছে ন সেই উইন প্যাটাৰ্নটোৱে যোনটো যোনে মইশ্চাৰ লৈ আহে আমাৰ ভাৰতলৈকে মইশ্চাৰ লৈ আহে তো সেই মইশ্চাৰ লেডেন মনসুন বিলাক কি কৰি দিয়ে উইক কৰি দিয়ে ঠিক আছে মইশ্চাৰ যি লৈ আহে উইন বিলাকে বতাহ বিলাকে সেই মইশ্চাৰ লেডেন উইন বিলাক কি কৰে উইক কৰি দিয়ে অৰ্থাৎ অবভিয়াসলি আমাৰ যদি আমাৰ ইয়াতে যদি ক্লাউড ফৰ্মেশন হবলগীয়া হয় আমাৰ ইয়াতে যদি ক্লাউড ফৰ্মেশন হবলগীয়া হয় তেতিয়াহ'লে আমাক কি লাগিব আমাক লাগিব মইশ্চাৰ লেডেন উইন ঠিক আছে আমাক লাগিব মইশ্চাৰ লেডেন উইন অৰ্থাৎ এনেকুৱা ধৰণৰ আমাৰ এনেকুৱা ধৰণৰ উইন যি আমাৰ কি লৈ আহিব মইশ্চাৰ লৈ আহিব আৰু মইশ্চাৰ লেডেন উইণ্ডে যেতিয়া আমাৰ ক্লাউড তেতিয়া কি কৰিব ক্লাউড ফৰ্মেশন হ'ব আৰু ক্লাউড ফৰ্মেশন হোৱাৰ পিছত আমাৰ কি হ'ব প্ৰেচিপিটেশন হ'ব অৰ্থাৎ বৰষুণ হ'ব তো এই যোনটো বতাহ আছে ন এই যোনটো যিহেতু আমাৰ কোল্ড হৈ যায় নেগেটিভ পিডিও ফেজ এতিয়া আমাৰ পেচিফিক ওচিয়ানটো কি হৈ যায় ঠাণ্ডা হৈ যায় এই তেওঁলোকে জেট ষ্ট্ৰীম আৰু উইণ্ডৰ পেটাৰ্নত ইম্পেক্ট কৰে আৰু আমাৰ যোনটো মইশ্চাৰ লেডেন উইন আছে সেইটো তোমাৰ কি হৈ যায় উইক হৈ যায় আৰু যেটো মইশ্চাৰ লেডেন উইনটো উইক হৈ যায় আৰু আমাৰ ইয়াতে ৰেইনফল কমি যায় বুজি পাইছা কাৰণ মইশ্চাৰ যিটো উইণ্ডে যিটো বতাহে মইশ্চাৰ লৈ আহিব আৰু মইশ্চাৰ লেডেন উইণ্ডে কি কৰে তোমাৰ ক্লাউড ফৰ্মেশন কৰে আৰু ক্লাউড ফৰ্মেশন কৰাৰ পিছত প্ৰেচিপিটেশন অৰ্থাৎ বৰষুণ হয় তো যেটো মইশ্চাৰ লেডেন উইনটোৱে উইক হৈ যায় তো আমাৰ ইয়াতে কি নহয় বৰষুণ নহয় ওকে তো নৰ্থ ইষ্ট ইণ্ডিয়া ডিপেন্ড হেভিলি হয় আমাৰ মইশ্চাৰৰ ওপৰত তোমাৰ ফ্ৰম দা কি বে অফ বেংগল আৰু ষ্ট্ৰং মনসুন কাৰেণ্টৰ ওপৰত আমি ডিপেন্ডেন্ট হওঁ আৰু যেতিয়া পিডিওটো নিগেটিভ হৈ যাব আৰু এই উইনটো যদি এই বিলাকে উইনটো যোনটো মইশ্চাৰ যোনটো বতাহে মইশ্চাৰ লৈ আহি আছিলে এই বতাহটো কি কৰি দিয়ে উইক কৰি দিয়ে আৰু এইটোৱে তোমাৰ কি কৰে ক্লাউড ফৰ্মেশনত তোমাৰ কম করে দিলে লেস ক্লাউড ফর্মেশন করে দিলে অর্থাৎ কমকে ক্লাউড ফর্মেশন করে দিলে যেহেতু কমকে ক্লাউড ফর্মেশন হল তো অবভিয়াসলি আমার রেইনফল ইয়াতে কম হৈ গল তো বুঝি পাইছা ন যেতিয়া আমাৰ এছিয়াৰ ওচৰত যেটো আমাৰ পেচিফিক ওচিয়ানত যেতিয়া তোমাৰ কি হৈ যায় কুল হৈ যায় ঠাণ্ডা হৈ যায় এই ঠাণ্ডাটোৱে আমাৰ জেট ষ্ট্ৰীম আৰু উইণ্ড প্যাটাৰ্ন আমাৰ ইম্পেক্ট কৰে আৰু যেটো বতাহে মইশ্চাৰ লৈ আহিছিলে এই বতাহটো তোমাৰ উইক কৰি দিয়ে আৰু এই মইশ্চাৰ যেতিয়া নাথাকে মইশ্চাৰ নাথাকিলে অবভিয়াসলি আমাৰ ক্লাউড ফৰ্মেশন নহব আৰু ক্লাউড ফৰ্মেশন নহলে আমাৰ প্ৰেচিপিটেশন নহব ঠিক আছে তো এইটোৱে আমাক কি কৰে ৰেইনফল ডেফিচিটত তোমাৰ ইম্পেক্ট কৰে এইটোৱে তোমাৰ কি কৰে ৰেইনফল ডেফিচিটত আমাৰ ইম্পেক্ট কৰে তো বুজি পাইছা তো এইটো হল পিডিও ঠিক আছে এইটোৱে হল তোমাৰ কি পিডিও আৰু ইন শর্ট যদি আমি কব চাও ডায়াগ্ৰাম যদি এটা আঁকিব পাৰা বা ফ্লো চাৰ্টত যদি লিখিব লোৱা কোল্ড পিডিও অর্থাৎ ঠান্ডা পিডিও হৈ যায় তো পেসিফিক ওশিয়ান কি হৈ যায় কুল হৈ যায় ঠান্ডা হৈ যায় আৰু তাৰ কাৰণে মনসুন উইন্ড যোনটো আছে মনসুন লেডেন উইন্ড সেইটো তোমাৰ উইক হৈ যায় আৰু যেটো মনসুন লেডেন উইক হৈ যায় আৰু আমাৰ নৰ্থ ইষ্টত কি হৈ যায় তোমাৰ ৰেইনফল কম হৈ যায় আৰু অবভিয়াসলি ৰেইনফল ডেফিচিট that lead to rainfall deficit তো এটাৰ লগত এটা লিংক আছে নেকি মনত ৰাখিবা cold PDO leads to cooler Pacific ocean lead to weak monsoon wind lead to less rain in the northeast and rainfall deficit হৈ যায় ultimately ঠিক আছে নেক্সট কজেস নাম্বার 3 কজেস কি হ'ব রিজনাল রেইন শ্যাডো তো রেইন শ্যাডো রিজন হৈ যায় নর্থ ইস্ট আমাৰ টপোগ্ৰাফিটো ইউনিক বিকজ আমাৰ হিমালয় আছে ন ঠিক আছে আৰু আমাৰ হিমালয় ওপৰতে আছে ঠিক আছে যেটো বতাহটো আমাৰ খুন্দা মাৰি পেলাই ৰেইন শ্যাডো ৰিজন কৰি দিয়ে তো ট্ৰেপ হৈ যায় ৰেইন শ্যাডো ৰিজনত আনলাইক সেন্ট্ৰেল এণ্ড সাউথাৰ্ণ এছিয়া তাৰ কাৰণেও ৰেইনফল কিছুমান কম হৈ যায় আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ আছে যেনেকৈ আমাৰ ৱাটাৰ ষ্টৰেজ সিস্টেম যোনটো আছে ৱাটাৰ ষ্টৰেজ সিস্টেমটো আমাৰ কম আছে যে আমি এতিয়া গম পাইছো যে আমাৰ ৰেইনফল হৈয়ে কম হৈ আছে
আমাৰ ষ্টেটত ৰেইনফল কম হৈ আছে, তাৰ কাৰণে আমাক কি লাগে ৱাটাৰ ষ্টৰেজ চিষ্টেম লাগিব, যাতে আমি ইৰিগেশ্যনৰ কামতে হওক বা বিভিন্ন ধৰণৰ আমি পানীখিনি ইউজ কৰিব পাৰোঁ। তো আমাৰ ৱাটাৰ ষ্টৰেজ চিষ্টেম যোনটো আছে এইটোতো প্ৰপাৰ নাই, ইনএডিকুৱেট ৱাটাৰ ষ্টৰেজ চিষ্টেম যেনেকৈ ৰিজাৰ্ভয়াৰ, চেক ডেম, ফেজ টু কেপচাৰ প্ৰি মনচুন ৰেইন। অ'কে, তো ইয়াৰ কাৰণেও আমাৰ বহুতখিনি ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। ওকে, নেক্সট সলিউশন কি আছে আমাৰ, আমি ওয়াটার ম্যানেজমেন্ট কৰিব লাগিব প্ৰপাৰ, যে এই ক্ৰাইসিসটো আমি এড্ৰেছ কৰাৰ কাৰণে সলিউশন কি আছে, আমি প্ৰপাৰ ওয়াটার ম্যানেজমেন্ট কৰিব লাগিব। আমাৰ কি ড্যাম আছে, ওয়াটার ৰিজাৰ্ভাৰ আছে, ঠিক আছে, প্ৰি মনসুনৰ কাৰণে আমি প্ৰপাৰ আমি ওয়াটার হাৰ্ভেস্টিং কৰিব লাগিব, স্পেশালি ইন ৰুৰেল আসাম লাইক বাজালি, দৰং ডিস্ট্ৰিক্ট, কাৰণ এইবিলাক হ'ল আমি গম পাইছোঁ ৱৰ্ল্ড এফেক্টেড এৰিয়া আছিলে ৰেইনফল তোমাৰ ডেফিচিটৰ কাৰণে। নেক্সট এগ্ৰিকালচাৰ এডাপ্টেশ্যনৰ কাৰণে আমি ড্ৰট ৰেজিষ্টেণ্ট ক্ৰপ আমি ইউজ কৰিব লাগিব, যাতে শৰ্ট ডিউৰেশ্যন ৰাইচ ভেৰাইটি, আমি জেনেটিকেলি মডিফাইড ক্ৰপ জিএম ক্ৰপ আমি ইউজ কৰিব লাগিব, ঠিক আছে, ড্ৰট ৰেজিষ্টেণ্ট ভেৰাইটি ক্ৰপ আমি ইউজ কৰিব লাগিব। আমি মাইক্ৰ ইৰিগেশ্যন যিটো চিষ্টেম আছে সেইটো আমি এক্সপেণ্ড কৰিব লাগিব, যেনেকে ড্ৰিপ ইৰিগেশ্যন কৰিব লাগিব, ঠিক আছে, তোমাৰ স্প্ৰিংকলাৰ ইৰিগেশ্যন কৰিব লাগিব। তো আমি বিভিন্ন ধৰণৰ মাল্টি ইৰিগেশ্যন চিষ্টেমত আমি ব্যৱস্থা কৰিব লাগিব, যিটো আমাৰ পানী কমি কমি যাই আছে। আৰু আমাৰ পলিচি চেঞ্জ কৰিব লাগিব কিছুমান, যেনেকে নৰ্থ ইষ্টৰ ক্লাইমেট টাস্ক ফৰ্চ আণ্ডাৰ ASDMA অৰ্থাৎ আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট এক্ট। অ'কে, আৰু IMD আছে, আমাৰ ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট আছে, আৰু এই 5 ইয়াৰ ডেফিচিট যি ট্ৰেণ্ড চলি আছে, কম যি হৈ আছে পানীৰ সমস্যাটো, ঠিক আছে, সেইটো আমি এড্ৰেছ কৰিব লাগিব। আমি WMOৰ ৰেকমেণ্ডেশ্যন ফৰ ক্লাইমেট ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, যাতে ড্ৰট হলেও আমাৰ যাতে একো সমস্যা নহয়, ক্লাইমেট ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কি কৰিব লাগিব, গঢ়ি তুলিব লাগিব। তাৰ কাৰণে আমি WMO যি ৰেকমেণ্ডেশ্যন দিছিলে সেই ৰেকমেণ্ডেশ্যন বিলাক আমি ইমপ্লিমেণ্ট কৰিব লাগিব। আনহাতে আমি কি কৰিব লাগিব, নম্বৰ 4 ৰিফৰেষ্টেশ্যন কৰিব লাগিব, অৰ্থাৎ আমি কি কৰিব লাগিব, গছ গছনি আমি বেছিকে আৰু কৰিব লাগিব, ঠিক আছে, গছ গছনি আমি বেছিকে আমি কৰি তুলিব লাগিব, যাতে আমাৰ গছ গছনি থাকিলে কি হ'ব, আমাৰ ৰেইনফল আহিব, ঠিক আছে। আৰু আমাৰ অসমত কি হৈ আছে, গছ গছনি কাটি আছো আমি, ঠিক আছে, ডিফৰেষ্টেশ্যন কৰি আছো, যাৰ কাৰণে এইবিলাক ক্লাইমেট ডিজাস্টাৰ বৃদ্ধি পাইছে দিনক দিনে। আমি ৰিফৰেষ্টেশ্যন কৰিব লাগিব, তো ৰিফৰেষ্টেশ্যন কৰিব লাগিব অসম মেঘালয় টু এনহেঞ্চ লোকেল ৰেইনফল পেটাৰ্ণ, আৰু আমি কাজিৰঙা, নামদাফা নেশ্যনেল পাৰ্ক এইবিলাকক আমি প্ৰপাৰ যে আমাৰ বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন আছে এইবিলাকক আমি প্ৰটেক্ট কৰিব লাগিব। অ'কে, তো তো ইয়াৰ কাৰণে তিনিটা মই মেইনছৰ কুৱেশ্যন দিছো, তোমালোকে চাব পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ৰিলেটেড টু দিছ টপিক। Number 1 question is analyze the causes and consequences of the 34% rainfall deficit in Assam during the June 2025 with special reference to its impact on agriculture and food security, suggest measures to mitigate the effects of such deficit in the future 15 months. Number 2 question, the Northeast including Assam has faced below normal monsoon rainfall for 5 consecutive years up to 2025. Evaluate the role of climate variability and infrastructure gaps in the trend. Discuss how Assam can build climate resilience to address this crisis. Next, number 3 question, examine the broader implication of Assam's 2025 rainfall deficit or its ecosystem, rural livelihood, and regional stability in Northeast India. How can policymakers leverage technology and community engagement to address this climate crisis? 15 marks, 250 word. So, তিনিটা probable practice or কাৰণে mains question দি দিছো, please লিখিবা তোমালোকে। এলিষ্ট পঢ়ি চাবা কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত questions আহে, সেইবিলাক তোমালোকে আইডিয়া পাবা। সেইকাৰণে মই probable কিছুমান practice question তোমালোকক মই দি দিছো। ওকে, তো লাষ্ট টপিক আহিলে আমাৰ যি আছিল তোমাৰ শিৱসাগৰত যি আছিলে আমাৰ, ওকে, আমাৰ হিষ্টৰিকেল এটা ব্ৰিজ, সেই ব্ৰিজটো আমাৰ কলাপছ কৰাৰ কাৰণে আমাৰ চৰকাৰে কৈছে, তো তাৰ কাৰণে এটা ইছ্যু চলি আছে। শিৱসাগৰ যে আমাৰ দিখৌ ব্ৰিজ আছে, যিটো ব্ৰিটিছৰ টাইমতে কি কৰিছিলে, বনাইছিলে, সেই ব্ৰিজটোৰ কাৰণে অলপমান কণ্ট্ৰভাৰ্চি লাগি আছে, ঠিক আছে, ব্ৰিটিছ এৰা ব্ৰিজ। এইটো এই ব্ৰিজটোৰ বিষয়ে চাম, আমি কেতিয়া বিল্ড কৰিছিলে, 1935, ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ, ঠিক আছে, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, সুধিব পৰা যে, কাৰণ এই ব্ৰিজটো নিউজত আছে ন, তো সুধিব পাৰে কোনে বিল্ড কৰিছিলে। 1935 বিল্ড কৰিছিলে, কোনে, ব্ৰেথৱেট এণ্ড কোম্পানী কলকাতা, ঠিক আছে। কিমান চনত এই ব্ৰিজখন বিল্ড কৰা হৈছিলে সেইটো সুধিব পাৰে। 1935 আমাৰ ব্ৰিটিছৰ দিনতে বিল্ড কৰা হৈছিলে। 159 মিটাৰ লং আৰু 4.8 মিটাৰ ৱাইড আছিলে। ওকে, মুভেবল আছিলে, মিডল সেকশনটো কি কৰিব পাৰি, আমি এনেকে মুভ কৰি দিব পাৰি, মিডল সেকশনটো মুভ কৰি দিব পাৰি, যাতে জাহাজবিলাক তলতে গুচি যায়, ঠিক আছে। আৰু যেতিয়া জাহাজ নাথাকে তেতিয়া আমি এগেইন প্লেন কৰি দিব পাৰো। তো মুভেবল হয়, যাতে ট্ৰান্সপৰ্টিঙত হেল্প হয়, কোল, টি ভিয়া দিখৌ ৰিভাৰ টু ব্ৰহ্মপুত্ৰ ৰিভাৰ। তো দেন যেতিয়া আমাৰ অলপমান প্ৰব্লেম দিছিলে এই ব্ৰিজখনে, অলপমান বিকজ পুৰণা হৈ গৈছিলে, সেইকাৰণে 1997 চেফটিৰ কাৰণে শিৱসাগৰ PWD ডিপাৰ্টমেণ্টে ভেহিকল বেন কৰি দিছিলে, ঠিক আছে, ভেহিকল বেন কৰি দিছিলে। তো লোকেশ্যন ক'ত আছে, আমাৰ দিখৌ ৰিভাৰ ওপৰত আছে, এট আমগুৰি ঘাট শিৱসাগৰ। ওকে, আৰু নিয়াৰ হিষ্টৰিকেল চাইট আছে কিছুমান, যেনেকে ৰংঘৰ, তলাতল ঘৰৰ আমাৰ ওচৰত আছে। তো চিগনিফিকেন্স কি হয়, আমাৰ এইটো আমাৰ হেৰিটেজ চাইট, ঠিক আছে। তো ইষ্ট ইণ্ডিয়া কোম্পানীত এৰাৰ টাইমতে, ব্ৰিটিছৰ দিনৰ এৰাৰ টাইমতে বনাইছিলে, টি ট্ৰেড কৰা হৈছিলে এই ব্ৰিজখন থ্ৰুৱেদি নাজিৰা টু কলকাতালৈকে,
ওকে তো ইম্পর্টেন্ট কেৱল মনত ৰাখিবা বিল কি কোনে কৰিছিল কিমান চনত কৰিছিলে কোনে কৰিছিলে কিমান মিটাৰ লং কিমান মিটাৰ ৱাইড ওকে ভাৰ্টিকেল লিফ্ট মেকানিজম এইটো মনত ৰাখিবা এণ্ড ৰেষ্ট্ৰিকশ্যন কিমান চনত কৰা হৈছিলে লোকেশ্যন মনত ৰাখিবা কি ৰিভাৰ ওপৰত আছে ক'ত ঘাটত আছে কোনখন ডিষ্ট্ৰিক্টত আছে ঠিক আছে আৰু অবভিয়াছলি আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী এৰা টাইমত বনোৱা হৈছিলে যিটো কানেক্ট কৰিছিলে নাজিৰাট এণ্ড কলকাতা আমি ট্ৰেড কৰিছিলে ঠিক আছে তো এইটো আছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাৰ ডেইলি নিউজ এনালাইচিছ এণ্ড দেন আৰ্গুমেণ্টছ ফৰ প্ৰিজাৰ্ভেশ্যন আমি যি প্ৰিজাৰ্ভ কৰিব লাগে কিয় প্ৰিজাৰ্ভ কৰিব লাগে তাৰ কাৰণে কিছুমানে আৰ্গুমেণ্ট দিছিলে বিকজ এইটো আমাৰ 90-year old ইঞ্জিনিয়াৰিং মাৰ্ভেল হয় ঠিক আছে আমি এছামৰ কলনিয়েল হিষ্ট্ৰী যি আমাৰ চিম্বলাইজ হয় আৰু আহোমৰ এৰাৰ দিনতে যি কানেক্টিভিটি আছিলে ওকে তো কানেক্টিভিটি আমি কৰিছিলো তো আমাৰ এইটো ব্ৰিটিছ ইণ্ডিয়াৰ দিনতে আমি বনোৱা হয় এইখন ব্ৰিজ তো এইটো আমাৰ কি হেৰিটেজ হয় হেৰিটেজ ভেলু আছে টুৰিজম পটেঞ্চিয়েল আছে যেনেকে আমাৰ যি ওচৰত আছে ন আমাৰ শিৱসাগৰত আৰু আইকনিক হেৰিটেজ চাইট যেনেকে ৰংঘৰ আছে তলাতল ঘৰ কাৰেংঘৰ শিৱসাগৰ টেংক তো এইবিলাক আমাৰ টুৰিষ্ট বিলাকক গাইড কৰিব এইখন ব্ৰিজ চোৱাৰ কাৰণে ঠিক আছে এইটো পুৰণা ধৰণৰ ব্ৰিজ হয় ওকে কালচাৰেল আইডেন্টিটি আমাৰ এটা গঢ়ি তোলে ৰেচিডেণ্ট কল যে কালেক্টিভ মেমৰি আমাৰ ইয়াতে বহুতখিনি মেমৰি আছে শিৱসাগৰ আমাৰ হিষ্ট্ৰীৰ লগত জড়িত হৈ আছে এইখন ব্ৰিজ আৰু অবভিয়াছলি চেল্ফি টুৰিজম চেল্ফি তুলিব পাৰিবা তোমালোকে যাতে যাই পেলাই অলৰেডি পপুলাৰ হৈ গৈছে তো সেইকাৰণে আমাৰ এই ব্ৰিজখন প্ৰিজাৰ্ভ কৰিব লাগে যিহেতু আমাৰ পুৰণি কলি আমাৰ বহুত আগৰে আমাৰ হিষ্ট্ৰিকেল ব্ৰিজ হয় এইখন সেইকাৰণে কালচাৰেল ভেলুৰ সাথে আমাৰ জড়িত হৈ আছে আমাৰ অসমৰ ইতিহাস জড়িত হৈ আছে সেইকাৰণে এই ব্ৰিজখন আমি কি কৰিব লাগে প্ৰিজাৰ্ভ কৰিব লাগে তো এই তিনিটা টপিক আছিলে ফাৰ্ষ্ট দুটা টপিক আছিলে তোমাৰ মেইনছ পাৰ্সপেক্টিভত ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক আৰু নেক্সট টপিক আছিলে আমাৰ প্ৰিলিমছ পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট টপিক তো ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম তো থেংক ইউ এভৰিৱান জয় হিন্দ